নুমলীগড়ত এজাক বন্যহস্তীৰ বাবে এতিয়া উপায়ন্তৰ হৈ পৰিছে কৃষিজীৱী ৰাইজ। খালি ধানৰ খেতিপথাৰ নিশেষ কৰাৰ পিছত ৰবি শস্যও তহিলং কৰিছে বনৰীয়া হাতীয়ে। মৰঙীৰ চেঁচামুখ কৈবৰ্ত গাঁও, ঢলাখাট, মিৰিপথাৰ, তেলিয়া গাঁও আদি অঞ্চলত এতিয়া দিনে নিশাই হাতীৰ জাকটোৱে সৃষ্টি কৰিছে সন্ত্ৰাসৰ। হাতীৰ উপদ্ৰৱৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। ৰাতি প্ৰায় 12টামান বজাত আহি ওলালেহি জাক। পোৱালীয়ে ছোৱালীয়ে মানে 50-60 জনমান হ'ব। আহি আমি দুৱাৰমুখতে জুই চাকি ধৰি আছোঁ আৰু বোম চোম ফুটাই কৰি। তাৰপৰা হাতীখিনি মানে পাৰ হৈ গুচি আহিলে। আমাৰ খেতি আছিলে এয়া নদী কাষত, খেতিত লাগিলেহি আহি। আমি মানুহ আছিলোঁ 3জন, ল'ৰা 2টা আৰু বাপেক আৰু মই। আমি কেইজনেতো একো কৰিব নোৱাৰোঁ তেখেতলোকক। আহি খেতি নষ্ট কৰিলে। এয়া আলু, ৰঙালাও, পিঁয়াজ, এনেকৈ সৰিয়হ চবেই কৰিছিলোঁ বাৰু অকণ অকণ। NIL ফালৰ পৰা ৰঙালাও গুটি পেকেট দিছিলে, সেয়াও কৰিছিলোঁ, হৈছিলেও বাৰু ধুনীয়া। কালি কোৰ মাৰি গৈছিলোঁহে আলু। ৰাতিলৈ আহি এতিয়া গোটেই উঘালি পেলালে বাবাহঁত। আমি চৰকাৰৰ ফালৰ পৰা সাহায্য কিবা এটা বিচাৰোঁ আৰু প্ৰত্যেক বছৰীয়া বাৰু কৰিছে এনেকুৱা, হ'লেও দিছোঁ ডকুমেণ্টছ, কিন্তু আজিলৈকে পোৱা নাই। আমি 3বাৰ হৈ গ'ল এইবাৰ। হেঁতি আলু গুটি আছিলে, আমাৰ ৰঙালাও আছিলে, তাৰ পৰা আপোনাৰ মটৰ আছিলে, পিঁয়াজ, এনেকৈ কৰি কবি সম্পূৰ্ণ খেতি আছে বাৰু। গতিকে গোটেই খেতিখিনিৰ ওপৰত আজি 50-40 জন হাতী ওপৰেদি অহা যোৱা কৰিছে আৰু। গতিকে এইখিনি খেতি চব ধ্বংসই হ'ল বুলি ক'ব লাগিব। এইখিনি আৰু খেতি আমি পোৱা আশা নাই। ফৰেষ্ট বিভাগৰ ফালৰ পৰা আমাক কিবা এটা সংৰক্ষণ দিয়ক, কাৰণ আজি যোৱা ৰাতি 12টা বজাত আহিছে মানুহ উঠি থকা অৱস্থাত। গতিকে সেইখিনিও কিবা এটা ফৰেষ্ট বিভাগে আমাক মাতিলেই ঘপকে যাতে আহে, সেইটো মানে হেৰি কৰি দিয়ক আমাক, ৰক্ষণাবেক্ষণ। নহ'লে কেতিয়াবা এনেকুৱা হ'ব ৰাতি টোপনি ক্ষতি, তেতিয়া আমাৰ 40-50 জন হাতীয়ে যদি ঘৰ ঘেৰি ধৰে, ঘৰটো ভাঙিলেই বাৰু, দুঘৰ মানুহৰ ঘৰ ভাঙিলেই। ইয়াত চৰকাৰে তাৰ ব্যৱস্থা ল'ব বুলি মই চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ কৰিছোঁ।